আসসালামু আলাইকুম নমস্কাৰ কিমান তেখেতসকলে ৰিপৰ্ট মাৰিব মাৰক লাইভটো বাৰে বাৰে কাটাই দি আছে কিন্তু যিয়ে হওক মই কৈ যাম তেখেতসকলে ৰিপৰ্ট মাৰক মই কৈ যাম আচলতে গণতান্ত্ৰিক দেশ হয় যিহেতু তো সকলোৰে অধিকাৰ আছে সকলোৰে সমালোচনা কৰা তো সেইটো কাৰণে কিন্তু কিছুমান আচলতে সীমা চেৰাই যায় যিবিলাক আচলতে গ্ৰহণযোগ্য নহয় আজি মই যিখিনি কথা ক'বলৈ বিচাৰিছোঁ সকলো ৰাইজে একবাৰ হ'লেও মন দি কিনেকৈ শুনিব আৰু নিজৰ প্ৰশ্ন কৰিব কি মই ক'ৰবাত ভুল কৰিছোঁ নেকি আজি যেতিয়া মই AYDF দলৰ সমৰ্থনত মই ওলাই গৈছোঁ আজি যেতিয়া মই তেখেতসকলৰ হৈ কিনে মই প্ৰচাৰ কৰিছোঁ তেতিয়া আজি কংগ্ৰেছৰ একাংশই মোক আজি নাম দিছে মই দালাল হয় মই পইচাত বিক্ৰী হৈছোঁ মই ভাড়াত যোৱা মানুহ মই ক্ষমতাৰ কাৰণে মই বলিয়ান হৈ গৈছোঁ ক্ষমতা পাবলৈ কাৰণে মই এইবিলাক কাম কৰিছোঁ গৰিয়া হয় মিয়াৰ এতিয়া মানে নেতা হ'বলৈ বিচাৰিছোঁ এইবিলাক ধৰণৰ কথা মানে তেখেতসকলে প্ৰচাৰ কৰিবলৈ ধৰিছে আজি মই দালাল হৈ গ'লোঁ আজি 8 বছৰে যেতিয়া মই মাত মাতি থাকিলোঁ সংখ্যালঘু ৰাইজৰ হৈ কিনে মই আজি দালাল হৈ গ'লোঁ আজি যেতিয়া মোৰ সংখ্যালঘু ৰাইজৰ যেতিয়া বিপদ হৈছিলে যেতিয়া বিপদত উচ্ছেদৰ ক্ষেত্ৰত হওক ডি ভোটাৰ ক্ষেত্ৰত হওক NRC ক্ষেত্ৰত হওক বা আজি বাংলাদেশী বুলি কৈ যেতিয়া তুষ্য তাচ্ছিল্য কৰি আছিলে যেতিয়া সেই একাংশ কংগ্ৰেছে যাবৰে মাত মতা নাছিলে মই যেতিয়া হেয়াৰ বিৰোধিতা কৰিলোঁ যেতিয়া মই সংখ্যালঘু ৰাইজৰ হৈ কিনে মই বিৰোধিতা কৰিলোঁ তেতিয়া মই কি দালাল হৈ গ'লোঁ আজি মই সেইকাৰণে কিছুমান কথা কোৱাৰ আগতে আৰু এটা কথা কৈ ল'ব বিচাৰিছোঁ বাৰে বাৰে আপোনালোকে মোক গৰিয়া কৈ কিনে মিয়াৰ নেতা হ'বলৈ কয় মই মিয়াৰ নেতা হ'বলৈ যোৱা নাই আৰু মই মিয়াৰ নেতা নহওঁ আপোনালোকে ভয় কৰিব নালাগে চিন্তাও কৰিব নালাগে 8 বছৰ যেতিয়ালৈ মই কোনো ধৰণৰ ৰাজনীতি দলত যোগদান কৰা নাই তেতিয়াহ'লে আপোনালোকে চিন্তা নকৰিব যে আগন্তুক দিনত মই ক'ৰবাত কেতিয়াবা যোগদান কৰিম মই সদায় চেষ্টা কৰিছোঁ যে এইবিলাক গৰিয়া মিয়া দেখি জ্বলা চৰিয়ত এইবিলাক ভাগ হৈ থকা কথা নহয় এক মুঠিৰে হৈ কিনে আমি সকলোৱে আগবাঢ়ি যাবলৈ কাৰণে আৰু সেইকাৰণে সেইখিনি মানুহ যেতিয়া কষ্ট হৈছে মই মাত মাতিছোঁ কিন্তু আপোনালোকে যেতিয়া আজি মোক এনেকৈ সমালোচনা কৰিছে আপোনালোকৰ জাতিৰ ভাই নহয় জানো একেইতো আপোনালোক মিয়া জাতিৰ ভাই যে মিয়া আপোনালোকে জাতিৰ ভাই হৈছে তেতিয়াহ'লে সেইখিনি যিখিনি মিয়াৰ আজি কষ্ট হৈছে যিখিনি মিয়াই আজি উচ্ছেদ হ'বলগীয়া হৈছে যিখিনি মিয়া আজি ডি ভোটাৰে সমস্যাত ভুগিবলগীয়া হৈছে যিখিনি মিয়াৰ কপালত আজি বাংলাদেশী বুলি কৈ লিখি কিনে আজি অপমান কৰা হৈছে সেইখিনি কাৰণে কি আপোনালোকৰ একবাৰো দুখ নালাগে একবাৰ দুখ নালাগে যে সেইখিনি আজি ভুগিবলগীয়া কাৰ পৰা হৈছে কংগ্ৰেছে ভুল কৰি থৈ নগ'লে আজি কোনো এজন সংখ্যালঘুৱে ইয়াতে আজি বাংলাদেশী নাম নাপালে হয় ডি ভোটাৰলৈ সমস্যালৈ ভুগিবলগীয়া নহ'লে হয় আজি উচ্ছেদৰ নিচিনা পৰিৱেশ নহ'লে হয় যদি মাটিৰ পট্টা দি থৈ গ'লে হয় আজি কংগ্ৰেছে সেইখিনি কাম কৰি নোযোৱাৰ কাৰণে আজি সংখ্যালঘু ৰাইজ আজি মিয়া মানুহখিনিয়ে আজি ভুগিবলগীয়া হৈছে আপোনালোকে কি সেইখিনি বস্তু আপোনালোকে গম নাপায় যিখিনি কংগ্ৰেছীয়ে মোক সমালোচনা কৰি আছে আপোনালোকে সেইখিনি কথা আপোনালোকৰ দুখ নালাগে কাৰণ মই ৰুবুল আহমেদে পইচা আৰু ক্ষমতাত মই বিক্ৰী হোৱা নাই বিক্ৰী হৈছে আপোনালোক সেই একাংশ কংগ্ৰেছী আপোনালোক বিক্ৰী হৈ গৈছে পইচা আৰু ক্ষমতাত আপোনালোকে বিক্ৰী হৈ আপোনালোকৰ নিজৰ জাতিৰ ভাইকে পাগৰি গৈছে কিন্তু এই যাক গৰিয়া কৈ আছে ন এই গৰিয়াই কিন্তু পইচা আৰু ক্ষমতাক ভৰি তলত ৰাখিছোঁ আৰু সেই মিয়াৰ কাৰণে কিন্তু আজিও মাত মাতিছোঁ মাতিও আছোঁ আৰু ভৱিষ্যতলৈ ইনশাআল্লাহ মাতি থাম কাৰণ মোৰ অন্তৰত পইচা আৰু ক্ষমতাৰ লোভ নাই মই মাত মাতিছোঁ এটা কাৰণে কাৰণ আমি ভাতৃত্ববোধ দেখাবৰ কাৰণে মাত মাতিছোঁ একতাৰ কাৰণে দেখাবলৈ মাত মাতিছোঁ আজি আপোনালোকে কি কংগ্ৰেছে চৰকাৰ কৰিবলৈ আহে মই এজন শিক্ষিত ল'ৰা মই ইউটিউবাৰ নহয় কি ঘণ্টা ইউটিউবাৰ কৈ থাকে মই ইউটিউবাৰ নহয় বুজিছে 8 বছৰ হৈ গ'ল মোৰ ৰাজনীতিত থকা মই জানো চৰকাৰ কৰিব পাৰিবনে নোৱাৰে কংগ্ৰেছ বিজেপি আজি তাৰিখত মিলি আছে কি ঘণ্টা কথা ক'ব আহে কওঁ নেকি কোন মিলি আছে একদম গৌৰৱ গগৈৰ পৰা লৈ কিনে চবখিনি একদম মই ফালি দিম ইয়াতে লাইফৰ মাজত কোন কাৰ লগত মিলি আছে বুজি পাইছে আপোনালোকে যদি 26ত চৰকাৰ কৰিবলৈ পাৰে নহয় মই কৈছোঁ নহয় মই গোটেই অসম লেংটা হৈ কিনে আঁঠুকাৰি খোজকাঢ়ি ফুৰিব মই আপোনালোকৰ কংগ্ৰেছে এইবাৰ কোনো ধৰণৰ 26ত জিকিম বুলি কিনে কোনো ধৰণৰ চৰকাৰ কৰিবলৈ চিন্তাই কৰা নাই যেতিয়া চিন্তাই কৰা নাই অকল আপোনালোকে সংখ্যালঘু জেগাত আপোনালোকে শক্তিশালী হৈ আছে আপোনাৰ লাজ নালাগে সেইখিনিত আপোনালোকে কি প্ৰতিবাদ কৰিব নোৱাৰে যে সংখ্যালঘুৰ ভোটেৰে কি কংগ্ৰেছ চৰকাৰ কৰিব পাৰিব নেকি নোৱাৰে আজি উজনিত তেখেতসকলৰ কোনো ধৰণৰ ভেটি নাই আপোনালোকে মই জানো নহয় উজনি কি ৰণকৌশল খেলি আছে আজি গৌৰৱ গগৈ পাকিস্তানী বুলি যেতিয়া কৈ কিনে যেতিয়া ওলাই দিছে তাৰপিছত উজনিত ভোট পাব নেকি আৰু সেইটো এটা মিলা প্ৰীতি প্লেনিং হয় বিজেপিৰ লগত মই নাজানো আজি গৌৰৱ গগৈ সেই পাকিস্তানী বুলি কৈ কোৱাৰ পিছৰ লগে লগে আকৌ তেখেতৰ চিকিউৰিটি বঢ়াই কোনে দিলে বিজেপিয়ে চিকিউৰিটি বঢ়াই দিছে কিয় বঢ়াই দিছে নাজানো কাৰ লগত কি মিঠিয়ালি আছে আজি প্ৰদ্যুৎ বৰদলৈ হওক দেৱব্ৰত শইকীয়া হওক জাকিৰ হুছেইন চিকদাৰ হওক আজি ৰকিবউদ্দিন হওক ৰকিবুল হুছেইন হওক কোন আছে বিজেপিৰ লগত বেয়া হৈ কিনে আৰু আপোনালোকে কয় কি অকল সংখ্যালঘু ভোটকেইটা লৈ কিনে আপোনালোকে চৰকাৰ কৰিবলৈ পাৰিব মই সেইটো কাৰণে সেইবিলাক জানি কিনে মই AYDF দলক সমৰ্থন কৰিবলৈ এইটো কাৰণে ওলাই আহিছোঁ অন্তত 26ৰ পিছত যেতিয়া নিৰ্বাচনত যেতিয়া আমি গোটেই ফলাফলটো দেখা পাম যে কংগ্ৰেছে এইবাৰ খুব বেছি 3খন 4খন আসন পালে
যেতিয়া আমি এনেকুৱা এটা ফলাফল দেখা পাম যেন যেতিয়া বিজেপিয়ে আকৌ শাসন কৰি কিনে আকৌ যেতিয়া আমাৰ মানুহৰ ওপৰত অত্যাচাৰ চলাব তেতিয়া অন্ততঃ মাত মাতিবলৈ সদনত অলপ জোৰ থকা মানুহ লাগিব আজি কংগ্ৰেছে কি মাত মাতিব নোৱাৰে নিৰপেক্ষ দল বুলি কয় দেখোন আপোনালোকৰ কংগ্ৰেছ দলটো নিৰপেক্ষ দল হয় যদি তেতিয়াহ'লে হিন্দুৰ কাৰণে মাত মাতিব লাগিব মুছলমানৰ কাৰণে মাত মাতিব লাগিব অসমীয়াৰ কাৰণে মাত মাতিব লাগিব মিয়াৰ কাৰণে মাত মাতিব লাগিব কিয় অকল ভোটৰ লোভৰ কাৰণে যে আজি মই মিয়াৰ কাৰণে যদি মাত মাতি দিওঁ ভোটখিনি আমাৰ সংখ্যাগৰিষ্ঠৰ ভোটখিনি কমিব এইটো নিৰপেক্ষ নহয় এইটো নিৰপেক্ষতা নকয় বুজি পাইছে আৰু এতিয়া আপোনালোকে কৈছে কি যে AYDF দলে সমৰ্থন AYDF দলে চৰকাৰ কৰিব পাৰিব নে আৰে ময়ো জানো AYDF দলে চৰকাৰ কৰিবলৈ নোৱাৰে ময়ো জানো কিন্তু AYDF দলক যদি আমি শক্তিশালী কৰোঁ কি হ'ব জানেনে এইটোৱে হ'ব যে যদি কংগ্ৰেছে যদি 40খন আসন লৈ আহে AYDFে যদি 25খন আসন পাই যায় সংখ্যালঘু জেগাত এই যেতিয়া এলায়েন্স হৈ কিনে যেতিয়া চৰকাৰ হ'ব তেতিয়া অন্ততঃ ভৱিষ্যতৰ কাললৈ এই যে মিয়া এই যে উচ্ছেদক লৈ মাটিৰ পট্টাৰ সমস্যা দ্বিবতাৰৰ সমস্যা এই সমস্যা সৰ্বকাললৈ খতম হৈ যাব কিয় খতম হৈ যাব AYDF দলটো জন্মই হৈছে যে সংখ্যালঘুৰ যিখিনি অসুবিধা আছিলে যিখিনি কংগ্ৰেছে ভুল কৰি থৈ গ'ল এইখিনি তেখেতসকলে কেবাকে ৰণকৌশল যেনেকৈ কৰি কিনে এই সমস্যাটো দূৰ কৰি কিনে অসমত অন্ততঃ মিয়া অসমীয়া অসমত অন্ততঃ হিন্দু মুছলমান যে পৰিৱেশটো নহয় তেখেতসকলে সেই বস্তুটো চেষ্টা কৰিছে আৰু সেই বস্তুটো চেষ্টা কৰাৰ কাৰণে তেখেতসকলক আজি সমৰ্থন কৰিছো যে অন্ততঃ যদি চৰকাৰ যদি কংগ্ৰেছটো কৰাটো নোৱাৰে এইটোতো এটা ইম্পচিবল কিন্তু অন্ততঃ আমাৰ সদনত আমাৰ যোদ্ধাৰ মানুহ লাগিব যিসকলে মাত মাতিবলৈ পাৰিব আপোনালোকৰ যেতিয়া বিপদ যেতিয়া আমাৰ সংখ্যালঘুৰ বিপদ হৈছে যেতিয়া আমাৰ উচ্ছেদ কৰিছে আপোনালোকৰ কিজন বিধায়কে মাত মাতিছে হা আপোনালোকৰ কওকচোন কেইজন কংগ্ৰেছৰ বিধায়কে মাত মাতিছে লাজ নালাগে হা এনেকুৱা নীলাজ দল কোনোবাত আছেনে লাজ নালাগে তেতিয়া লাজ নালাগে তেতিয়া দুখ নালাগে যে সেইখিনি যিখিনি আজি উচ্ছেদ হৈছে যিখিনি কষ্টত সন্মুখীন হ'ব লগা হৈছে সেইখিনি আমাৰ জাতিৰ ভাই বুলি কিনে গাত নালাগে একবাৰ হা আজি যেতিয়া শিৱসাগৰত হওক বা উজনিত হওক য'তে হওক যেতিয়া মিয়া বুলি কৈ কিনে আমাৰ ভাৰতীয় মানুহ আমাৰ স্বদেশী মানুহ যেতিয়া তাতে ৰাস্তাত আমাৰ মানে তেখেতক মাৰপিট কৰিছে তেখেতক মানে গালি কপনি কৰিছে সেয়াৰ কাৰণেও এজন আজিলৈ কংগ্ৰেছে মাত মাতিবলৈ পৰা নাই কোনো এজনে মাত মাতিব পৰা নাই তেতিয়া আপোনালোকৰ গাত নালাগে যে মাত মাতিলে কিনো হ'ব মাত মাতিলে কি ক্ষতি হ'ব হা এইবিলাক কথা যেতিয়া দেখিছোঁ এইবিলাক কথা শুনিছোঁ তেতিয়া ভাবিছোঁ কি নাই আমাক মাত মাতা মানুহ লাগিব AYDF দলটো কোনো সাম্প্ৰদায়িক দল নহয় সাম্প্ৰদায়িক দল হ'লে আজি চম্পক কলিতা বুলি এজন নেতা তাতে নাথাকে সেই যদি সাম্প্ৰদায়িক দল হ'লে তাৰ পৰা আজি ভৱানীপুৰত আজি দুবাৰ কৰি তাৰে বিধায়ক হৈ নাযায় AYDF দলৰ পৰা এজন সাংসদ হৈছে হিন্দু মানুহ দুবাৰ কৰি এজন হিন্দু মানুহ দুবাৰ কৰি ভৱানীপুৰৰ পৰা বিধায়ক হৈ গৈছে সাম্প্ৰদায়িক দল নহয় তেখেতসকলে অসমৰ কাৰণেও মাত মাতিছে সকলো জনগোষ্ঠীৰ কাৰণে মাত মাতিছে লগত নিজৰ জাতিৰ কাৰণেও মাত মাতিছে আৰু যদি মই সকলো ৰাইজৰ কাৰণে মাত মাতি যদি মই নিজৰ অধিকাৰখিনি মাত মাতো সেইটোক সাম্প্ৰদায়িক বুলি নকয় সেইটোক কয় নিৰপেক্ষতা বুলি কয় যে মই সকলোৰ কাৰণে মাত মাতি মই নিজৰ কাৰণেও মাত মাতিম আজি সেইবিলাক বস্তু পৰিৱেশ দেখিছোঁ আজি পৰিৱেশ যেতিয়া ভিতৰত আছোঁ দেখিছোঁ নহয় কোনে কাৰ লগত কেনেকৈ মিলি আছে সকলো দল সকলোৰ লগতে ভাল মই নকওঁ যে সকলো কাৰো লগত বেয়া বুলি সকলো দল সকলোৰ লগত ভাল কিন্তু কংগ্ৰেছে কোনো ধৰণৰ এইবাৰ চৰকাৰ কৰা মানসিকতা লোৱাই নাই কাৰণ তেখেতসকলে বিজেপিৰ লগত পুৰা ভালকৈ মিলি আছে মই আজি কৈছোঁ 2026ৰ নিৰ্বাচনৰ ৰিজাল্টৰ পিছত প্ৰতিজন মানুহে ক'ব লাগিব যে ৰুবুলে যিখিনি কথা কৈছিল প্ৰতিটো কথাই সঁচা আছিলে আজি মই শিক্ষিত মানুহ মই সেইবিলাক দেখি কিনে আজি ওলাই আহিছোঁ সেইকাৰণে যে নাই আমাক AYDF দলটো লাগিব আমাক অন্ততঃ সংখ্যালঘু ৰাইজৰ কাৰণে মাত মাতিবলৈ সদনত অন্ততঃ মাত মাতিবলৈ লাগিব আপোনালোকে জানে আজি তাৰিখত বিজেপিয়ে কিয় AYDFক অলপমান ভয় কৰে কিয় আজি কংগ্ৰেছৰ ভয় হৈছে AYDF লৈ কিনে জানেনে কেতিয়াবা জানেনে সমীক্ষাটো জানেনে কাৰণ বিজেপিৰ এটাই চেষ্টা আছে যে AYDF দলটো জিকিব নালাগে বিধায়ক আহিব নালাগে কাৰণটো কিয় জানেনে কিয় আজি AYDF দলবিলাকৰ AYDF নেতা য'ত আছে তাত সমষ্টি আজি দলগাঁৱত সৰ্ববৃহৎ আজি তাতে ভোটাৰ 3,18,000 ভোটাৰ কৰি দিছে কিয়ৰ কাৰণে তাতে যেন AYDF দল জিকি যাব নোৱাৰে আজি ধিং সমষ্টিখন আজি তাৰ পৰা আমিনুল ইছলামক কাটি কিনে ৰূপহত্য পেলাই দিছে যেন তাৰ পৰা কিবাকে হ'লেও AYDF দল জিকি যাব নালাগে আজি আপুনি হাফিজ ৰফিকুল ইছলামৰ সমষ্টি চাওক আজি সেইখন আজি মন্দিয়া সমষ্টি কৰি দিছে কিয় তাৰ পৰা আজি কাটি মেলি কিনে যিখিনি AYDFৰ ভোটাৰ আছিল সেইখিনি পাকা বেট বাৰী পেলাইছে তাৰপিছত কংগ্ৰেছী ভোটাৰ বঢ়াই দিছে কিয় এই পৰিৱেশটো কৰিছে যে AYDFৰ অন্ততঃ কোনো ধৰণৰ বিধায়ক যেন জিকি যাব নোৱাৰা কাৰণটো কি হৈছে যে বাৰে যেতিয়া সংখ্যালঘুৰ ওপৰত যেতিয়া অত্যাচাৰ হৈছে ধিবতাৰ হৈছে পুছবেক হৈছে এই AYDF দলে যাই কিনে কি কৰিছে আজি মাত মাতিছে আজি গভৰ্ণৰৰ ওচৰত যাই কিনে তেখেতসকলে এপ্লিকেশ্যন দিয়ে তেখেতসকলে আজি সুপ্ৰিম কোৰ্টত যাই কিনে আমাৰ সংখ্যালঘু ৰাইজৰ কাৰণে তেখেতসকলে PL দাখিল কৰে সুপ্ৰিম কোৰ্টত কংগ্ৰেছে নাযায়
আৰু এইখিনি বস্তুৰ কাৰণে কি হয় উচ্ছেদ থমকি ৰখি যায় এইখিনি বস্তুৰ কাৰণে কি হৈ যায় পুছবেক কৰা মানুহখিনি আকৌ ঘূৰাই লৈ আহিব লাগে তো সেইকাৰণে বিজেপি এই ৰণকৌশলটো কংগ্ৰেছৰ লগত মিলি কেনে কৰি আছে যে কেনেকৈ AYDF দলটোক আমি কেনেকৈ তেখেতসকলৰ বিধায়ক কমাই লৈ আনিব পাৰোঁ বুজি পাইছে জানো এইবিলাক কথা আমি সব ভিতৰত কি কাৰ লগত কোন ভাল কোন লগত কি মিলি আছে কংগ্ৰেছে এইটো চেষ্টা কৰি আছে যে কেনেকৈ AYDF দলৰ যদি ক্ষমতা মানে বিধায়ক যদি কমি যায় আমাৰ বিধায়ক সংখ্যাৰ লগত বাঢ়ি যাব কাৰণ সংখ্যালঘু মানুহৰ মাজততো বাপদাদা দল বুলি কংগ্ৰেছৰ কাৰণে যদি আবেগিক আছে বুজি পাইছে আমি জানো এইবিলাক অংক অকল ভোটৰ অংক কিন্তু AYDF দলফৰ নেতাই কি কৈছে AYDFৰ নেতাই যে কংগ্ৰেছে যদি একবাৰ কৈ দিয়ে যে আমি নাথাকো আমি সংখ্যালঘুৰ প্ৰতিটো সমস্যাৰ কাৰণে আমি মাত মাতিম তোমালোকে দলটো ত্যাগ কৰি দিয়া এই এজন নেতাও নাই কোৱা যে আমি দলটো ৰাখিম আমি ত্যাগ কৰিম আমাক বিধায়ক নালাগে আমি কোনোদিন এখন ৰাজনীতিত ভৰি নিদিওঁ আৰে এনেকুৱা কোনোবা দল আছেনে হা এনেকুৱা দল আছেনে আজি সমৰ্থনত সেইকাৰণে ওলাইছো যে 26ৰ নিৰ্বাচনৰ পিছত আমাক মাত মতা মানুহ লাগিব সদনত আৰু কংগ্ৰেছে আমাৰ সংখ্যালঘুৰ কাৰণে মাত নামাতে মই যদি সকলোৰ কাৰণে মই চিন্তা কৰোঁ মোৰ নিজৰ জাতিটোৰ কাৰণে চিন্তা কৰিম ইনশাআল্লাহ কৰিম আৰু হেতু যদি মোক যদি কোনোবাই কয় সাম্প্ৰদায়িকতা ক'ব পাৰে মই যদি সকলোৰ কাৰণে ভাবি কিনে যদি মোৰ নিজৰ ঘৰখনৰ কাৰণে চিন্তা কৰোঁ যদি সাম্প্ৰদায়িকতা বুলি কয় ক'ব পাৰে মোক যদি কোনোবাই ক'ব পাৰে ই অমুক তমুক দালাল ক'ব পাৰে দালাল যোনে মোৰ জাতিৰ কাৰণে মোৰ সংখ্যালঘু ৰাইজৰ কাৰণে যেতিয়া বিপদৰ সময়ত তেতিয়াহ'লে তেখেতসকলে তাতে খাৰা হৈ থাকিব আৰু সেইখিনিৰ কাৰণে যদি মাত মতাৰ কাৰণে যদি মই যদি সাম্প্ৰদায়িক হয় মই সাম্প্ৰদায়িক হয় আৰু সেইখিনিৰ কাৰণে যদি মই তেখেতসকলৰ কাৰণে যদি মই মাত মতাৰ কাৰণে যদি দালাল বুলি কয় অমুক দালাল বুলি কওক কিন্তু কংগ্ৰেছে চৰকাৰ কৰিবলৈ মানে কোনো ধৰণৰ ৰণকৌশল খেলা নাই আৰু যিবিলাক জানি শুনিছোঁ মই বুজি পাইছে বহুত ভিতৰৰ কথা জানো এতিয়া কিছুমান প্ৰটকল আছে নিৰ্বাচন সময় কিছুমান কথা ক'বলৈ টান পাওঁ কিন্তু AYDF দলটোক সেইকাৰণে সমৰ্থন কৰি আহিছোঁ যে AYDF দলটোক প্ৰতিটো সংখ্যালঘুকে দৰকাৰ হ'ব বদৰুদ্দিন আজমল আজি জীয়াই আছে আল্লাহ তেখেতক হায়াতত ৰাখক তেখেত আছে কাৰণে আজি বহুতে সংখ্যালঘুৱে সেইখিনি অনুভৱ কৰা নাই যে তেখেতৰ অৱদান কি যোনদিনাখন তেখেতে আল্লাহ নকৰক আল্লাহ হায়াত দিয়ক তেখেতক যদি আমাৰ পৰা বিদায় লয় ন সেইদিনাখন প্ৰতিটো সংখ্যালঘুৱে অনুভৱ কৰিব যে বদৰুদ্দিন আজমল সংখ্যালঘুৰ কাৰণে কি কৰিছিল কি কৰিছে আৰু কি কৰি আছে বুজি পাইছে অকল বিজেপিৰ বি টিম লাজ নালাগে নিজৰ মানুহৰ মাজতে নিজে যুদ্ধ কৰি থাকে সেইকাৰণে চবে কয় যে এই সংখ্যালঘু এই মুছলমান মানুহৰ একতা নাই এইটো ঠিক কথাই কাৰণ আপোনালোকে নিজৰ মাজত নিজে লাগি আছে ভাই আজি কিন্তু আমি শিকিব লাগে উজনিৰ পৰা উজনি কিন্তু তেনেকুৱা নহয় উজনি সকলো একতা আছে কাৰণে যেতিয়া কংগ্ৰেছক দিছিলে সকলোৱে কংগ্ৰেছক দিছিলে আৰু যেতিয়া এতিয়া বিজেপিক দিছে সকলোৱে বিজেপিক দিছে আমাৰে খেলি মেলি আমাৰ সংখ্যালঘুৰ মাজত কোনোবা ৰাইজৰ দল আহিব কোনোবা AGP আহিব কোনোবা কংগ্ৰেছ আহিব কোনোবা AYDF আহিব কোনোবা BJP আহিব হা কাৰণ আমাৰ মাজতে আমি একতা নহয় আজি আমাৰ মাজত কোনোবাতে মাত মাতিব ওলালে তাক দবাই দিয়ে আৰু সংখ্যাগৰিষ্ঠ কি কৰে জানে না মাত মাতা যদি ভাল কোনোবা ওলাইছে তেখেতক আগবঢ়াই দিয়ে এইটোৱে হৈ গ'ল আমাৰ মাজত পাৰ্থক্য বাৰে বাৰে আপোনালোকে বহুত কৰিছে কৰক কিন্তু এই কণ্ঠ ৰোধ কৰিব নোৱাৰে কংগ্ৰেছৰ একাংশ কৈছো ন কংগ্ৰেছ এই ৰুবুলক কণ্ঠ ৰোধ কৰিব নোৱাৰে কাৰণ এই ৰুবুল অকল নিজৰ অসমৰ কাৰণে নিজৰ সমাজৰ কাৰণে আৰু লগত নিজৰ সংখ্যালঘুৰ প্ৰতিজন ৰাইজৰ কাৰণে মাত মাতিবলৈ ওলাই আহিছোঁ তো নমৰা দিনটোলৈ মাত মাতি যাম মোৰ কাৰণে দল ডাঙৰ নহয় কাৰণে কোনো দলত যোগদান কৰা নাই মোৰ কাৰণে কোনো নেতা ডাঙৰ নহয় কাৰণে কোনো নেতা চাপলুচি কৰিব জনা মই এটা দলক সমৰ্থন এইটো কাৰণে কৰিছোঁ কাৰণ সেই দলটোক আমাক দৰকাৰ আছে আমাৰ সংখ্যালঘু ৰাইজক দৰকাৰ আছে কাৰণ কংগ্ৰেছে আমাৰ কাৰণে মাত মাতিব নোৱাৰে আৰু মাত নামাতে